প্ৰথমতে মোৰ চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায়, যদি ভিডিঅ'টো আপোনাৰ কোনো কামত লাগিছে, তেতিয়াহ'লে এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যাতে মই আপোনালোকৰ কাৰণে তেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আনিব পাৰোঁ। গতিকে আহক, দেৰি নকৰি আমি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। আজি আলোচনাৰ মূল বিষয়বস্তু হ'ল পাষ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰে। অতি সহজভাৱে মই আপোনালোকক বুজাবলৈ ওলাইছোঁ। গতিকে সকলোৱে মনোযোগেৰে শুনিব। পাষ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ কৰাৰ আগতে আমি পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো কি সেইটো আগতে লিখি লওঁ। SUB subject plus HAD had plus past participle plus object। যদি আমি সূত্ৰটো জানো, ফৰ্মুলাটো জানো, তেতিয়াহ'লে আমি যিকোনো বাক্য এটা বনাব পাৰিম। যদি কয় পাষ্ট পাৰফেক্ট টেন্সৰ এটা বাক্য বনাওঁ, যদি তোমাৰ পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা মনত আছে, তেতিয়াহ'লে আমি কোনো কষ্ট অবিহনে আমি চেণ্টেন্স এটা বনাব পাৰিম। ঠিক আছে, তেতিয়াহ'লে চাওক, মই এই সূত্ৰ মতে এটা চেণ্টেন্স বনাম। এটা ছাবজেক্ট হৈছে, এটা ছাবজেক্ট লগাওঁ, যেনেকৈ আই। হেড আছে তো হেড লগাব লাগে, আই হেড। ইয়াতে পাষ্ট পাৰ্টিচিপল এটা বহাবলৈ গৈছে, যিকোনো মই বহাই আছোঁ, যেনেকৈ প্লেইড, PLAYED, প্লেইড। অবজেক্ট এটা লগাব লাগে, ক্ৰিকেট। আই হেড প্লেইড ক্ৰিকেট, মই ক্ৰিকেট খেলিছিলোঁ। ঠিক আছে, এইটো হ'ল এটা চেণ্টেন্স, গম পাইছেনে? আৰু এইটো হ'ল এক্টিভ ভইচো, চেণ্টেন্সো আকৌ এক্টিভ ভইচো। তেতিয়াহ'লে আমি এইটোক ছাবজেক্ট হিচাপে ধৰোঁ। এই দুটা যে একেলগে পাষ্ট পাৰফেক্ট বুলি কোৱাৰ লগে লগে, পাষ্ট পাৰফেক্ট বুলি কোৱাৰ লগে লগে হেড বহিব আৰু পাৰ্টিচিপল বহিব। পাষ্ট পাৰ্টিচিপল যে কয়, যেনেকৈ থাকিলে গ' থাকিলে ৱেণ্ট, গান, তেনেকুৱা প্লে, প্লেইড, প্লেইড। গম পাইছেনে? হেড, প্লেইড, এইটো হ'ল পাষ্ট পাৰফেক্ট টেন্স। গম পাইছেনে? পাষ্ট পাৰফেক্ট টেন্স বুলি কোৱাৰ লগে লগে ইয়াতে হেড লাগিব আৰু এটা পাৰ্টিচিপল বহাব লাগিব, মানে পাষ্ট পাৰ্টিচিপল। তেতিয়াহে পাষ্ট পাৰফেক্ট টেন্স হ'ব, নহ'লে নহ'ব। গম পাইছেনে? আৰু এইটো হৈছে অবজেক্ট। আমি যেতিয়া পেচিভ ভইচ কৰিম, এতিয়া এইটো এক্টিভ হৈ আছে, এক্টিভ ভইচ। আমি এতিয়া পেচিভ কৰিম। পেচিভ কৰিবলৈ গ'লে অবজেক্টটো ইয়ালৈ আহিব, CRICKET, ক্ৰিকেট। অবজেক্টটো ইয়াৰ লগত অহাৰ লগে লগে ইয়াকে আমি ছাবজেক্ট হিচাপে ধৰিম। হৈছেনে নাই ছাবজেক্ট?
এইটো যেনেকৈ ইয়াতে আইটো ছাবজেক্ট হৈছে, অবজেক্টটো যেতিয়া ইয়ালৈ আনিছোঁ তেতিয়া এইটো ছাবজেক্ট হিচাপে ধৰিব লাগিব। ঠিক আছে, ক্ৰিকেট আছে, ক্ৰিকেটৰ পিছত হেড হ'ব, HAD হেড, কাৰণ এক্টিভ ভইচত যদি হেড থাকে তেতিয়াহ'লে পেছিভ ভইচতো সদায় হেডে বহিব। অৰ্থাৎ পাষ্ট পাৰফেক্ট টেন্সত যদি হেড হয় এক্টিভ ভইচত তেতিয়াহ'লে আমি পেছিভ ভইচতো এইটো হেড লগাব লাগিব। ঠিক আছে, ইয়াৰ পিছত বিন ব্যৱহাৰ হ'ব, BEEN বিন। ক'বা যে বিন কিয় ব্যৱহাৰ হৈছে? বিন এই কাৰণে ব্যৱহাৰ হৈছে পাষ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ হওক বা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ হওক, যেতিয়া আমি পেছিভ ভইচ কৰিম তেতিয়া সদায় বিন ব্যৱহাৰ হ'ব, এইটো মনত ৰাখিবা। ইয়াৰ পিছত পাষ্ট পাৰ্টিচিপল বহিব, পাষ্ট পাৰ্টিচিপল প্লেইড আছে, ইয়াতে প্লেইড দিম। পিছত বাই প্ৰিপজিশ্যন বহে, ভইচ চেঞ্জ কৰোঁতে সদায় পেছিভ ভইচত বাই প্ৰিপজিশ্যন বহে, বাই পিছত আই থাকিলে হ'ব মি। কিছুমান বস্তু চেঞ্জ হয়, আই থাকিলে মি, হি থাকিলে হিম, ইয়াৰ বিষয়ে আমি ভিডিঅ'ৰ শেষত লিখি দিম। নেক্সট এইটো 1 নম্বৰ ধৰি লোৱা, এইটো 2 নম্বৰ। হি had written a LETT letter, তেওঁ এটা চিঠি লিখিছিল। ঠিক আছে, এইটো হ'ল এক্টিভ ভইচ। আমি এতিয়া পেছিভ কৰিম, পেছিভ কৰোঁতে মই কি কৈছোঁ আগতে, অবজেক্টটো আনিব লাগে, ইয়াতে LETT লেটাৰ। ইয়াৰ পিছত পাষ্ট পাৰফেক্ট টেন্সত যদি এক্টিভ ভইচত হেড থাকে আমি পেছিভ ভইচতো হেডে আনিব লাগিব, হেড। আৰু পাষ্ট পাৰফেক্ট টেন্সত কি হয়, পেছিভ ভইচত বিন ব্যৱহাৰ হয়, BEEN বিন, ইয়াতে লিখি দিওঁ BEEN বিন। আৰু প্ৰিপজিশ্যন বাই, তেতিয়াহ'লে মনত থাকিব বিন। পিছত পাষ্ট পাৰ্টিচিপল বহোৱা, ৰিটেন। পিছত বাই প্ৰিপজিশ্যন এয়া, পিছত হি থাকিলে হ'ব হিম। নেক্সট 3 নম্বৰটো চোৱা, she had called me, এইটো হ'ল ছাবজেক্ট, এইটো হ'ল অবজেক্ট। অবজেক্টটো ইয়ালৈ আনা, এইটো হৈছে এক্টিভ ভইচ, আমি পেছিভ কৰি আছোঁ। অবজেক্টটো মি আছে, মি থাকিলে কি ইয়াতে মি বহিব? নহয়, মি নবহে, মি থাকিলে আই হ'ব, চেঞ্জ হ'ব। ইয়াতে আই আনিছোঁ, মি থাকিলে সদায় আই হ'ব, আই। পিছত হেড বহোৱা, মই কৈছোঁ যে পাষ্ট পাৰফেক্ট টেন্সত সদায় হেডে থাকিলে হেডেই বহিব, আৰু পাষ্ট পাৰফেক্ট টেন্সত সদায় হেডেই হয়, পেছিভ ভইচতো হেডেই বহাবা, হেড। পিছত বিন বহাবা, মই কৈছোঁ যে বিন বহাবলৈ, বিন। ইয়াৰ পিছত পাষ্ট পাৰ্টিচিপল বহোৱা, কল্ড। ইয়াৰ পিছত প্ৰিপজিশ্যন বাই লগাবলৈ কৈছোঁ। ইয়াৰ পিছত চি থাকিলে সদায় কি হ'ব, HER। ঠিক আছে, নেক্সটত আৰু এটা চোৱা, 4 নম্বৰ। she had sung a song, তেওঁ এটা গান গাইছিল। পি, এইটো এক্টিভ ভইচ, এইটো পেছিভ ভইচ কৰিম। ইয়াতে এইটো আছে কি অবজেক্ট, এইটো আছে ছাবজেক্ট, ছেইম আনা, এইটো SONG, এ চং আনিছোঁ।
ইয়াৰ পিছত হেড থাকিলে কৈছোঁ মই হেডে বহাব লাগে, কাৰণ আমি কৰি আছোঁ যে পাষ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ। ঠিক আছে, মই সেইকাৰণে কৈছোঁ যে মই ছিষ্টেমেটিক কৰি যাম। যেনেকৈ মোৰ আগৰ ভিডিঅ'কেইটাত আছে, প্ৰেজেণ্ট ইনডিফিনিটৰ টেন্সৰ ভইচ চেঞ্জ আছে, প্ৰেজেণ্ট কণ্টিনিউছৰ আছে, প্ৰেজেণ্ট পাৰফেক্টৰো আছে, তেনেকৈ পাষ্ট ইনডিফিনিট আছে, পাষ্ট কণ্টিনিউছৰ আছে। তোমালোকে চাই ল'বা, নহ'লে আকৌ ভালদৰে ভিডিঅ' বনাই তোমালোকক দিম। এ ছং হেড বিন, পিছত পাষ্ট পাৰ্টিচিপল চাং, পিছত প্ৰিপজিশ্যন বাই লাগিব, পিছত চি থাকিলে হাৰ। কেইটা বস্তু চেঞ্জ হয় এক্টিভৰ পৰা পেছিভ কৰোঁতে? ACTIV এক্টিভ, পেছিভ। এইকেইটা সদায় মনত ৰাখিব লাগিব, নহ'লে নহ'ব। আই থাকিলে মি হ'ব, চি থাকিলে হাৰ হ'ব, হি থাকিলে হিম হ'ব, দে থাকিলে সদায় দেম হ'ব। ইয়াতে মি দেখিছানে নাই? মি আছেনে নাই? মি থাকিলে কি হ'ব? আই। আমি আই বহাইছোঁ, দেখিছা? মি থাকিলে কি হ'ব? আই, আই বহাইছোঁ। ইয়াৰ পিছত যদি ইউ থাকে তেতিয়াহ'লে ইউৱে হ'ব। গম পাইছানে? যদি সঁচাকৈ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এটা মই প্ৰশ্ন দি আছোঁ, প্ৰশ্নটো কৰি মোক কমেণ্টত জনাবা। She had driven, driven, driven a CAR car. এইটো এক্টিভ ভইচত আছে, সদায় মনত ৰাখিবা। এইটো পেছিভ ভইচ কৰিব লাগে। মোক কমেণ্টত জনাবা। ঠিক আছে, থেংক ইউ।